নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ জুৰিপাৰৰ গাঁও পঞ্চায়ত গঠনত খেলিমেলিৰ অভিযোগ ৰুনা লাইলা আৰু নাজিমা বেগমৰ মাজত সভাপতিৰ যুঁজ সভাপতি পদ লাগিবই দুয়োপক্ষ আকুৰগুজ নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰৰ গাঁও পঞ্চায়ত গঠনত খেলিমেলি হোৱাৰ বিষয়ে জানিব পৰা গৈছে দুটা পক্ষৰ মাজত হোৱা খেলিমেলিৰ বাবেই পঞ্চায়তখনত সভাপতি পদটো নিৰ্বাচন কৰাৰ ক্ষেত্ৰত খেলিমেলি হোৱা বুলি জনা গৈছে জানিব পৰা মতে নিৰ্বাচনত জয়ী হোৱা একাংশ সদস্যই নাজিমা বেগমক সভানেত্ৰী পদৰ বাবে সমৰ্থন আগবঢ়ায় আজি পাখিমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এই সম্পৰ্কত সভা চলি থকাৰ সময়তে নাজিমা বেগমৰ লগতে আন 3 গৰাকী সদস্যই সভাস্থলী ত্যাগ কৰে এই 4 গৰাকী সদস্যৰ দাবী ৰুনা লাইলাৰ ফৈদে অসাংবিধানিকভাৱে ঘৰতে সভাৰ প্ৰস্তাৱ লিখি আনিছে আৰু সাংবিধানিকভাৱে ভোটৰ জৰিয়তে সভাপতি নিৰ্বাচনৰ দাবী জনায় এনে খেলিমেলিৰ মাজতে উন্নয়ন খণ্ডৰ বিষয়াগৰাকীয়ে 4 গৰাকী ৱাৰ্ড সদস্যক সভাকক্ষলৈ নিমন্ত্ৰণ জনাইছিল যদিও সভাকক্ষত উপস্থিত নোহোৱাত সভাখন স্থগিত ৰখা বুলি জানিব পৰা গৈছে লাগিছে এইটো হিহঁতে মই এনেকুৱা কৰিব মই ভবা নাছিলোঁ ন শপত হৈছে এতিয়া সিহঁতে নামানে আকৌ এদিন কৰিব এইটো কি কৰিলে মই নাজানো মানে আকৌ আৰু এদিন কৰিব বুলি আপোনালোকেতো অলৰেডি শপত বাক্য পাঠ কৰা হৈছে প্ৰস্তাৱ সমৰ্থন হৈ গৈছে তাত লিখা আছে কোন পঞ্চায়তত আছিলে জুৰিপাৰ গাঁও পঞ্চায়ত আপোনাৰ নামটো কি ৰুনা লাইলা আজি আমি জুৰিপাৰ নিউ জিপিৰ পৰা আমি আহিছিলোঁ আমাৰ লগত 5জন মেম্বাৰ আছে আৰু 5জন মেম্বাৰ থকাৰ পিছত আজি আমি আহিছোঁ বাকী 5জন বহুত দেৰিকৈ আহিছে অহাৰ পিছত তথাপিও আমি যিটো নিয়ম সেই নিয়মতে আমি 9টা বজাতে 9:30 বজাত আহি ইয়াত উপস্থিত হৈছোঁ উপস্থিত হোৱাৰ পিছত আমাৰ মেম্বাৰখিনি তেওঁলোকে গোটেইখিনি বহি চবেই একেলগে বহি তেওঁলোকে আলোচনা বিলোচনা কৰিছে শপত গ্ৰহণ কৰিছে শপত গ্ৰহণ কৰাৰ পিছতে তেওঁলোকে কৈ আছে মানে তেওঁলোকে ঘৰৰ পৰা এটা কিবা প্ৰচিডিং লিখি আনিছে ছজনীয়া এটা প্ৰচিডিং লিখি আনি কৈ আছে যে এনেকৈ মানে আমি এইটো ঘৰত প্ৰচিডিং বনাই আনিছোঁ এইমতে কমিটি হ'ব লাগিব তাৰপিছত আমাৰ এই গোটেই কেইগৰাকী আমাৰ মেম্বাৰ হয় এই মেম্বাৰ কেইগৰাকীয়ে মানে কৈছে নাই এইটোতো নহয় আমাৰ ধৰক এইটো যিটো নিয়ম আছে সেই নিয়মতে আমাৰ ধৰক ইয়াতে আমি শপত গ্ৰহণ কৰিছোঁ শপত গ্ৰহণ কৰাৰ পিছতে ইয়াত আমাৰ কি হ'ব আমাৰ আপোনালোকে আমাক ইনষ্ট্ৰাকশ্যন দিব যে প্ৰেচিডেণ্ট কাক বনাম প্ৰেচিডেণ্ট হিচাপে কাক বনাম তে প্ৰেচিডেণ্ট হিচাপে কাক বনাম সেইবিলাক একো কথা নকৈ তেওঁলোকে ক'ত ঘৰৰ পৰা এটা প্ৰচিডিং বনাই আনিছে কৈছে যে প্ৰচিডিঙত যেনেকৈ ঘৰৰ পৰা যিটো প্ৰচিডিং বনাই আছে সেই প্ৰচিডিং মতে হ'ব লাগিব আমাৰ কঠীয়াতলী ব্লকৰ ভিডিঅ' বাইদেৱে এনেকৈ কৈছে তাৰপিছত পাখিমৰীয়া ব্লকৰ ভিডিঅ' মেডামে এনেকৈ কৈছে তে মই মেডামক কৈছোঁ মেডাম এইটোতো কোনো নিয়ম নহয় আমাৰ তাত নটিফিকেশ্যন আছে যিটো নেকি আমাৰ এতিয়া আমাৰ শপত গ্ৰহণৰ পিছত নিয়ম আছে আমাৰ সভাপতিৰ কাৰণে আপোনালোকে প্ৰস্তাৱ আহিব যদি প্ৰস্তাৱ যদি এজনৰ আহে তেতিয়াহ'লে চিলেকশ্যন হ'ব আৰু ভোটাভুটি নহয় আৰু যদি দুজনৰ আহে তেতিয়াহ'লে ভোটাভুটি হ'ব তে যেতিয়া তেওঁলোকে কোনো প্ৰস্তাৱ সমৰ্থক একো নাই ডাইৰেক্ট কৈছে নাই তেওঁলোকে 6জন আছে তেওঁলোক 5জন আছে এনেকৈ দেখাইছে প্ৰচিডিং তেওঁলোকে ঘৰৰ পৰা মই প্ৰশ্ন কৰিছোঁ যদি ঘৰৰ পৰা প্ৰচিডিং বনাই আনিলে যদি হয় তেতিয়াহ'লে আমাক কিয় আপোনালোকে ইয়াত মাতিলে আমাকতো ইয়াত মাতাৰ প্ৰশ্নই নাই তেতিয়াহ'লে আমি ঘৰতে বহি কমিটি বনাই ল'ব পাৰোঁ সেইকাৰণে মোক ভিডিঅ' মেডামে হেড বুলি ধমকি মাৰিছে আচ্ছা এইখিনি মোক মেমে মই মেমৰ লগত কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰা নাই মই ভালকৈ কৈছোঁ মেম তেখেতৰ নাম হৈছে ৰশ্মি প্ৰিয়ম বৰুৱা তেখেতে মোক কৈছে মই কৈছোঁ মেম আপুনি কিয় মোক এনেকৈ দম দি আছে এইটোতো দমৰ কথা আমি ৰাইজৰ প্ৰতিনিধি আমাক ৰাইজে বনাই আনিছে তে আজি ৰাইজে বনোৱাৰ পিছত আজি আপুনি এনেকৈ আমাক কোৱাৰ অথৰিটি নাই আমি যিটো সাংবিধানিক নিয়ম আৰু সেই নিয়মমতে গণতান্ত্ৰিক নিয়মমতে আৰু ডেমক্ৰেচি নিয়মমতে আমি বিচাৰিছোঁ যে আমাৰ ভোটিং হ'ব লাগে ভোটিং হওক ভোটিঙত যোন জিকে যোন হাৰিব এজন জিকিব এজন হাৰিব তাত ইয়াতো কোনো আপত্তি নাই আৰু এইটো আগতো মই ভিডিঅ' মেডামৰ লগত এদিন লগ কৰিছোঁ মানে আমাৰ এই ডেট হোৱাৰ আগত বাইদেউ মোক এইটো কথাই কৈছে যে নাই এইটো এনেকৈ মানে যদি এনেকুৱা হয় মানে যদি 5জন হয় তেতিয়াহ'লে এয়া আপোনালোকৰ ভোটিং হ'ব যদি 2টা কেণ্ডিডেট হয় ভোটিং হ'ব আৰু যদি ধৰক আমাৰ 5জন হয় তেতিয়াহ'লে এইটো আমাৰ কি হয় টছ হ'ব সেইবিলাক কোনো কথাই নাই তেওঁলোকে ঘৰৰ পৰা প্ৰচিডিং বনাই লৈ আহিছে আৰু প্ৰচিডিং বনাই লৈ আহি ইয়াত শ্ব' কৰিছে যে এইটো প্ৰচিডিং আৰু এইকেইটা আপোনাৰ যিজনী আমাৰ অপজিটত আছে ৰুনা লাইলা বুলি কয় সেই ৰুনা লাইলাই মানে তেখেতে ঘৰত বহি তেখেতৰ 5টা মেম্বাৰ লৈ তেখেতে বনাই আনিছে আমি বিচাৰিছোঁ যে ভোটিং হ'ব লাগে যে তেওঁলোকৰো 5টা আছে আমাৰো 5টা আছে ভোটিং হওক ভোটিঙত যোনে যি হাৰিব যি জিকে জিকিব কিন্তু বাইদেৱে আজি সেইখিনি কৰিবলৈ দিয়া নাই তাৰ কাৰণে অতি দুখিত হৈছোঁ যে আজি বাইদেৱে যে আমাৰ লগত ইমানখিনি ব্যৱহাৰ কৰিছে তাৰ কাৰণে আমি অতি দুখিত আমি প্ৰেচিডেণ্ট হিচাপে নাজিমা বেগমক বিচাৰিছোঁ নাজিমা বেগম আমাৰ প্ৰেচিডেণ্ট হিচাপে আমি আহিছোঁ
আজি চাওক আমাৰ এই গোটেইখিনি মেম্বাৰক বাইদেউ মানে খালি অকল মোকেই নহয় তেওঁলোককো অপমান কৰিছে বাইদেৱে গতিকে মই অনুৰোধ জনাইছোঁ যে বাইদেউ আপুনি আমাৰ ভিডিঅ' মেডাম হয় আপুনি আমাৰ বহুত আপুনি আমাক চাব লাগিব আপোনাৰ তলত আমি কাম কৰিব লাগিব আজি যদি আপুনি আমাক এনেকৈ ব্যৱহাৰ কৰে তেতিয়া আমি বিগত 5টা বছৰ আমি আপোনাৰ লগত কেনেকৈ কাম কৰিম বাইদেউ গতিকে আপোনাক অনুৰোধ জনাইছোঁ আপুনি মোক অপমান ৰখক আপুনি মোক অপমান কৰিছে কিন্তু কাকো নেক্সট টাইম এনেকৈ অপমান নকৰিব আমি ৰাইজৰ প্ৰতিনিধি বাইদেউ ৰাইজে আমাক বহুত কষ্ট কৰি আমাক জিকাই দিছে আৰু আমি কোনো দলৰ ছবি লৈ জিকি অহা নাই আমি নিজৰ নিৰ্দলীয় হৈ জিকি আহিছোঁ আমাৰ নিজৰ কেপাবিলিটিত আমি জিকি আহিছোঁ বাইদেউ গতিকে আপুনি আমাৰ সেই দুখটো বুজিব বাইদেউ ৰুমৰ ভিতৰত সোমোৱাৰ পিছত চহী ল'লে পজিটিভ খাতা মানে চহী ল'লে মোক নোকোৱাকৈ মই নাজানো সিহঁতে যে প্ৰেচিডেণ্ট হৈছে কিন্তু ইয়াত পজিটিভ সিহঁতে ঘৰৰ পৰা লিখি আনিছে আমাক ইয়াত প্ৰস্তাৱ কৰিবলৈ দিয়া নাই কোনে কোনে লিখি আনিছে সিহঁতে মেম্বাৰবিলাকে আমাৰ তাতো 5জন আছে সিহঁতৰ 5জন আছে সিহঁতে কেনেকৈ যেন 6জন বনালে সেইটো আমি নাজানো আপোনালোকে কাক বিচাৰে নাজিমাক বিচাৰোঁ নাজমিনা আৰু তেওঁলোকে তাৰমানে এতিয়া ৰুলা লাইলাৰ সৈতে মানে পষ্টিং লিখি আছে আপোনালোকে কৈছে সিহঁতো ঘৰৰ পৰা লিখি আনিছে আমি বাইদেউক কৈছোঁ ভিডিঅ' বাইদেউক কৈছোঁ যে বুটিং দিয়ক আমি ইয়াত প্ৰস্তাৱ কৰিব লাগিব সিহঁতে ঘৰৰ পৰা জোৰ জবৰদস্তি মেম্বাৰবিলাক লৈ গৈছে চহী লৈছে আমিতো আমাৰ লগত 5জন মেম্বাৰে চহী কৰিছে সেইকাৰণে বুটিং দিয়ক 5জন সমান হ'লে মই কেনেকৈ পাতে সেইটো বাদে আপোনালোকে বনাই দিব আপোনালোকে কাক বিচাৰে নাজিমা বেগম এটা ভিডিঅ' বাইতে কি এনসাৰ দিছে কৈছে আপুনি বুটিং কৰক কাৰণ বুটিং নকৰো এটা যেটো ইয়া কৈছে সিলেকশন হৈ গৈছে নকৰো আমাক পুৰা দম দিয়ে কৈছে আপোনালোকৰ কোন পঞ্চায়ত জিলবা পঞ্চায়ত কোন প্ৰেচিডেণ্ট হৈছে বুলি কৈছে বাইদেউ এই ভিডিঅ' বাইতে আপোনাক দম দিছে বাইদেউ দম দিছে নহব এইটো বুটিং নহব এইটো তোমাৰ কথা নহব নহয় সেইটো ঘৰৰ পৰা পজিটিভ লিখি আনিছে তুমি কিয় লিখা আনা নাই পজিটিভ ঘৰৰ পৰা আপোনালোকৰ লগত কেইজন আছিলে ৱাৰ্ড মেম্বাৰ 5জন আছে আমাৰ লগত তেওঁলোকৰ লগত 5জন আমি বুটিং যোনে বেছি সিটো জিকিব আমাৰ আজি ভিডিঅ' বাইদেৱে আমাৰ মেছেজযোগে জনাইছে যে আপোনাৰ এই 3 তাৰিখে 9:30 বজাত আমি চবেই আহিব লাগে আমাৰ গোটেইখিনি সদস্য আহিছে 10টা ৱাৰ্ডৰ গোটেইখিনি সদস্য আহি আমি সোমাইছোঁ সোমোৱাৰ পিছত আমাৰ শপত গ্ৰহণ হ'ল এনে লিখি কিবা কাম থাকে গোটেইখিনি হৈছে তাৰপিছত আমাৰ শপত গ্ৰহণ হ'ল শপত গ্ৰহণ হোৱাৰ পিছত শপত গ্ৰহণত আমাৰ 10টা মেম্বাৰৰ চহী লাগে গোটেইখিনি আমি চহী কৰিলোঁ চহী কৰাৰ পিছতো এই আহিলে আমাৰ এই কি কয় প্ৰস্তাৱ বাইদেৱে সুধিছে যে তোমালোকৰ চিলেকশ্যন আছে নে বুটিঙত যাবা যে আমিতো চিলেকশ্যন কৰি ৰাখিছোঁ আমাৰতো সভানেত্ৰী অলৰেডি আছে আমি বনাই ৰাখিছোঁ আমাৰ মেজৰিটি আছে তাৰপিছত আপোনাৰ কি হ'ল এই প্ৰস্তাৱ কৰিলোঁ আমি ৰুণালীলা বাইদেউ এয়া আমাৰ লগত আছে ৰুণালীলা বাইদেউক প্ৰস্তাৱ কৰিলোঁ লগে লগে এই আজিজ মুবাৰক বৈ আছে তেখেতে সমৰ্থন কৰিলে এইখিনি অলৰেডি প্ৰচেছ হৈ গ'ল লিখা কাম এই এতিয়ালৈকে এই চাওক আমাৰ 6জন এতিয়াও আছে 6জন এতিয়াও আছে তাৰপিছত লগে লগে প্ৰস্তাৱ হৈ গ'ল এইখিনি সময়ত সিহঁতে গুচি যায় মাতা হৈছে ভিডিঅ' বাইদেউ মাতিলে চবেই মাতিলে যে তোমালোক কিয় গুচি গৈছা প্ৰচিডিং নহয় প্ৰচিডিং বুলি নহয় আমি যেতিয়া সেইটো কথা নহয় আমি যেতিয়া 6জনে এজনীক ছাপোৰ্ট কৰিছোঁ মেজৰিটি হিচাপে আমি প্ৰচিডিং বনাই ৰাখিছোঁ যে আমি এইকেইজনে আমি ৰুণালীলা বাইদেউক ছাপোৰ্ট কৰিছোঁ এইটো আনি ইয়াত দিব লাগে আমি দি দিছোঁ তাৰপিছত প্ৰায় কাৰ্যক্ৰম গোটেইখিনি শেষ হ'লেই লাষ্ট মুহূৰ্তত গোটেইখিনি সিহঁতৰ অলৰেডি অফিচাৰ আছে সিহঁতে অলৰেডি প্ৰচেছিং যি আছে কৰিলেই তাৰপিছত আমাৰ জাষ্ট শপত বাক্য পাঠ কৰোৱাৰ পিছত আমাৰ প্ৰস্তাৱ কৰিলোঁ সমৰ্থন কৰাৰ পিছত সিহঁতে নামানে তাৰপিছত কৈছে তোমাক কি লাগে তোমালোকৰ বুটিং লাগে যাওঁ বুটিং লাগে সিহঁতেই কৈছে বুটিং লাগে তা আমি লগে আমি অলৰেডি 6জন আছোঁ আমি লগে কৈছোঁ যে ঠিক আছে আমাক বুটিং দি দিয়া আমি বুটিঙে দিম আমি অলৰেডি 6জন আছোঁৱেই এইটো সময়ত সিহঁত গুচি গ'ল বেলেগ দিন বুলি কৰিব এতিয়া হ'ল যে আমাৰ যি নিয়ম কানুন আছে এই আমাৰ বাইদেউ আছে চবেই আছে চবৰ কাৰো কথা তেওঁলোকে শুনা নাই নিজে ব্যক্তিগতভাৱে তেওঁলোকে 4জনে প্ৰেচিডেণ্ট বনাব বিচাৰে আমি অলৰেডি মেজৰিটি থকাৰ পিছতো আমাক বনাব নিদিয়ে এতিয়া বাইদেউ আছে চবেই আছে কাৰো কথাই তেওঁলোকে শুনা নাই ইয়াতে অফিচাৰ আছে প্ৰিজাইডিং অফিচাৰ আছে কাৰো কথাই তেওঁলোকে শুনা নাই এইখিনি আৰু লাষ্ট সিদ্ধান্ত হৈ গ'ল এইটো চব আমাৰ প্ৰচিডিঙত লিখা আছে আমি প্ৰস্তাৱ কৰিছোঁ সমৰ্থন কৰিছোঁ তাৰপিছত এই সমৰ্থন কৰাৰ পিছত তেওঁলোক ওলাই গুচি গ'ল বিশেষ এটা সময় দিব নিৰ্ধাৰিত টাইম দিব তাৰপিছত আমাক মাতিব আমি আকৌ আহিম আমিতো ঠিকেই আছোঁ আমাৰ 6জনে আছে শপত গ্ৰহণ হৈ গ'ল শপত গ্ৰহণ পেপাৰত চহী হৈ গ'ল আমাৰ 10জন মেম্বাৰ চহী হৈ গ'ল এজন বাকী থকা নাই
জানো কিয় মাতিব সিহঁতে নামানে গুচি গ'ল আমাৰ প্ৰস্তাৱো হৈ গ'ল প্ৰেচিডেণ্ট হিচাপে প্ৰস্তাৱো হৈ গ'ল সমৰ্থনো হৈ গ'ল তাৰপিছত 4জন ওলাই গৈছে তাৰপিছতে 4জন ওলাই গৈছে বুটিং সিহঁতে কৈছিলে বুটিং আমি কৈছোঁ ঠিক আছে আমিতো 6জন আছোঁ বুটিং কৰা বুটিং সিহঁত নকৰে আজি নকৰে বেলেগ দিন কৰিব তেওঁলোকে নিজে ব্যক্তিগতভাৱে কয় ঠিক আছে থেংক ইউ কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।